বিজেপি দুৰ্গ ভূপেন ডাঙৰীয়া দুৰ্গ চূৰ্ণ বিচ্ছিন্ন হৈছে। এইবাৰ আমি ডেফিনেটলি চামগুৰি সমষ্টিত লিড ল'ম। ৰাইজে কোনো পৰ্যায়ত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক ভোট দিব খোজা নাই, কংগ্ৰেছে ভোট দিব খোজা নাই, আমাক ভোট দিব আৰু বহু ভোটৰ ব্যৱধানত এইবাৰ নগাঁও সমষ্টিত আমি জয়লাভ কৰিম। কংগ্ৰেছ মোটামুটি দেখিছে আপোনালোকে এইকেইদিন ডিং, উপৰি, চামগুৰি, লাহৰীঘাট আৰু এই গোটেইকেইটা সমষ্টিত মিটিং কৰিছো। হাজাৰ হাজাৰ মানুহে সংগ দিছে, আপোনালোকৰ চকুৰ আগতে দেখিছে। বিশেষকৈ ৰাইজৰ উৎসাহ কেনেকে দেখিছে, বিশেষকৈ যুৱ চামৰ উৎসাহ অত্যন্ত বেছি, মহিলাসকলৰ উৎসাহ অত্যন্ত বেছি। মই আকৌ দৃঢ়তাৰে কওঁ সুৰেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কালি তেখেতটো গণক মানুহ, কালি ৰাতিপুৱা কামাখ্যা মন্দিৰলৈ যাওঁ, তেখেতে মই শপত খাওঁ, তেওঁ ক'ব বিজেপিত জইন কৰিব বিচৰা নাছিল, মই ক'ম বিজেপিত জইন কৰিব বিচাৰিছিল। তেখেতৰ যদি সাহস আছে, গণক মানুহ, মইতো সাধাৰণ মানুহ, মোৰ লগত গৈ কালি ৰাতিপুৱা কামাখ্যা মন্দিৰ শপত খাওক, মই চেলেঞ্জ কৰোঁ। ডেফিনেটলি নাই, এইবিলাক কোনোবাই কোৱা কথা। যদি পূবফালে AIDF থাকে, পশ্চিম ফালে আমি থাকো। যদি AIDF কুমেৰুত থাকে, আমি কুমেৰুত থাকো। আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব, যেতিয়ালৈকে সূৰ্য থাকিব, চন্দ্ৰ থাকিব, AIDFৰ লগত আমাৰ নীতিগত সংঘাত প্ৰত্যেক দিনাই থাকিব। ন' কম্প্ৰমাইজ। মই ধুবুৰীৰ বিষয়ে নাজানো, আমি এইটো শেষ কৰিলে ডেফিনেটলি আমি আমাৰ কেণ্ডিডেটক অগপদৰ কেণ্ডিডেট আছে জাভেদ ইছলাম, তেওঁ জিকাবলৈকে আমি সকলো জপিয়াই কৰিম। মোৰ আইডিয়া নাই, কিন্তু আমি এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত পাঁচটাতে জিকিম। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত ভূপেন বৰাই কিবা আলোচনা কৰিছে নেকি বিজেপিৰ? ভূপেন বৰা ডাঙৰীয়া মহিমা বুজা টান। ভূপেন বৰা ডাঙৰীয়া ৰাতি এটা বেলেগ চিন্তা কৰে, দিনত এটা বেলেগ চিন্তা কৰে, দুপৰীয়া এটা বেলেগ চিন্তা কৰে। ইলেকশ্যনৰ পাছত ভূপেন বৰা ডাঙৰীয়া কি চিন্তা কৰে, কবিতা লিখি কি লাভছে, ব্যংগ কবিতা লিখি কি লাভছে। ভূপেন বৰা ডাঙৰীয়াৰ আজি ভূপেন বৰা ডাঙৰীয়া চিধা চিধিকে এগৰাকী সাংবাদিকক উৎকোচ দি দিলে, কিমান লজ্জাজনক ঘটনা হৈছে। আজি ভৱনলৈ মাতি আনি সাংবাদিক এজনক, যিজনে বোলে মুখ্যমন্ত্ৰীক প্ৰশ্ন সুধিছিল, 25,000 টকা দিলে, আপোনালোকে ল'ব নেকি? কিমান লজ্জাজনক ঘটনা হৈছে। পলিটিচিয়ানৰ পৰা কোনোবাই পুৰস্কাৰ লয় নেকি? এই সাংবাদিকজনৰ নিৰপেক্ষতা কিবা থাকিল নেকি? এই উঠি অহা ল'ৰাজনৰ ভৱিষ্যত বন্ধ কৰিলে কোনো টিভি চেনেলে তেওঁক ল'ব নল'ব মোৰ সন্দেহ আছে। সংখ্যালঘু লোক হিলদল ভাঙি ওলাই আহিছে, আপোনালোকৰ চকুৰ আগত। মইতো 15 মিনিটত দৌৰিব লগা আছে, কাৰণ আমাৰ শিয়ালমাৰীত আৰু মিটিং আছে। গতিকে চাৰিওফালে মিটিং, চাৰিওফালে মানুহ। মুঠৰ ওপৰত সুৰেশ বৰা ডাঙৰীয়াই বহু ভোটৰ ব্যৱধানত জয়লাভ। থেংক ইউ।